অনুভূত হল এই ভূমিকম্পৰ জোকাৰণি ৰিক্টাৰ স্কেলৰ 5.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে অসম গুৱাহাটী। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত ভূমিকম্পৰ খবৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ। হয়তো আপুনিও অনুভূত কৰিছে মাত্ৰ 1-2 ছেকেণ্ডৰ বাবে এটা জোকাৰণি অনুভূত কৰিছে। আজি পুৱা 5:59 এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় 5.2 হয়। ৰিক্টাৰ স্কেলত 5.2 প্ৰাবল্যৰ এটা মৃদু জোকাৰণি অনুভূত হয়। প্ৰাবল্য যথেষ্ট বেছি, কিন্তু জোকাৰণি এটা মৃদু জোকাৰণি অনুভূত হয়, কাৰণ 1-2 ছেকেণ্ড বা 3 ছেকেণ্ডৰ ভিতৰতে এই ভূমিকম্পৰ জোকাৰণি আছিল। আৰু পুৱাৰ ভাগত 5:59 অৰ্থাৎ 6 বজা হয়তো সেই সময়ছোৱাত মহানগৰবাসীয়ে গভীৰ নিদ্ৰাত আছে। যিসকলৰ কাম আছে, যিসকলৰ কাৰ্যালয়লৈ যাবলগীয়া আছে বা যিসকলৰ পৰিকল্পনা আছে, সেই মৰ্মে তেওঁলোকে হয়তো কোনোবাই উঠিছে, কিন্তু অধিকাংশ লোকে হয়তো ঘোৰ নিদ্ৰাত আছে বিছনাত। আৰু সেই পুৱাৰ ভাগৰ সময় সকলোৱে গভীৰ নিদ্ৰাত থকা এটা সময়। গতিকে সেই ভূমিকম্পৰ জোকাৰণিত সকলোৱে সাৰ পালে, জাগি উঠিল সেই ভূমিকম্পৰ জোকাৰণিত। যদিও বা মৃদু ভূমিকম্প, কিন্তু তথাপিও কিছু সময়ৰ বাবে এক আতংকৰ সৃষ্টি হ'ল। আৰু সকলোৱে ভূমিকম্পৰ জোকাৰণি অনুভূত কৰাৰ পিছত বাহিৰলৈ ওলাই আহিল, কাৰণ ভূমিকম্পত দিলেই এটা আতংক, স্বাভাৱিকতে এটা আতংক আহে ৰাইজৰ মাজত, এটা পেনিক সিচুৱেশ্যন দেখিবলৈ পোৱা যায় ভূমিকম্পৰ সময়ছোৱাত। অৱশ্যে যদিও আজি মৃদু ভূমিকম্প আছিল, কিন্তু খুব গভীৰ নিদ্ৰাত থকাৰ পিছত গভীৰ নিদ্ৰাৰত অৱস্থাত থকা লোকসকলে কিছু শংকিত হয় জোকাৰণি অনুভৱ কৰি। প্ৰিয় দৰ্শক, যদিও আপুনিও ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰিছিল আজি পুৱা 5:59 অহা এই ভূমিকম্পৰ, তেতিয়াহ'লে জনাব পাৰে আপোনাৰ মতামত। ক'ত ক'ত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে? গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলৰ উপৰিও অসমৰ আন কোন কোন স্থানত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে, সেই বিষয়ে আপুনি আমাক জনাব পাৰিব। যদিহে আপুনি ভূমিকম্পৰ জোকাৰণি অনুভূত কৰিছে বা অনুভূত কৰাও নাই, তথাপিও আপোনাক আমি অনুৰোধ জনাম, যদি আপুনি চাই আছে এই লাইভ ডিজিটেল লাইভত জনাব পাৰে আপোনাৰ মতামত। আজি পুৱা 5:59 আমি পুনৰ জনাইছো 5.2 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। আৰু ভূমিকম্পৰ কেন্দ্ৰ হৈছে মণিপুৰ, মণিপুৰৰ কামজং অঞ্চল। কামজং অঞ্চলৰ পৰা ভূপৃষ্ঠৰ পৰা 62 কিলোমিটাৰ গভীৰতাত উৎপত্তিস্থল এই ভূমিকম্পৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চল আমি সকলোৱে জানো হিমালয়ৰ পাদদেশত থকা জোন 5ত থকা অতি ভূমিকম্প প্ৰবণ এলেকা হিচাপে জনা যায় অসম তথা উত্তৰ পূৰ্বাঞ্চলক। আৰু বিগত সময়ছোৱাৰ পৰা সৰু বৰ এনেধৰণৰ কেইবাটাও ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। বিগত বৰ্ষতো ধাৰাবাহিক ৰূপত কেইবাটাও ভূমিকম্পই জোকাৰিছে ৰাজ্য, বিশেষকৈ ৰাজধানী গুৱাহাটীতো ভূমিকম্পৰ তীব্ৰ জোকাৰণি। ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ শেষৰ ফালে ধাৰাবাহিকভাৱে কেইবাটাও ভূমিকম্পই জোকাৰি গৈছিল গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল। গতিকে আজি পুৱাৰ ভাগত 5.2 প্ৰাবল্যৰ এটা ভূমিকম্প। আমি পুনৰ জনাইছো ভূমিকম্পৰ উৎপত্তিস্থল হৈছে মণিপুৰৰ কামজং অঞ্চল। ভূপৃষ্ঠৰ পৰা 62 কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল বুলি ইতিমধ্যেই জানিব পৰা হৈছে। এই কথা ইতিমধ্যে সদৰি কৰিছে নেশ্যনেল চেণ্টাৰ ফৰ ছিছমলজিৰ তৰফৰ পৰা এই তথ্য ইতিমধ্যে সদৰি কৰা হৈছে। আৰু গুৰুত্বপূৰ্ণ বিষয় যে কালি জাপানত, উত্তৰ জাপানত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পই বিভীষিকাৰ সৃষ্টি কৰিছিল। 7.7 প্ৰাবল্যৰ সেই উত্তৰ জাপানৰ ভূমিকম্পৰ পিছতে জাপানত ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ধ্বংসলীলা 7.7 প্ৰাবল্যৰ ভূমিকম্প কিমান এটা শক্তিশালী ভূমিকম্প। 7.7 প্ৰাবল্যৰ ৰিক্টাৰ স্কেলত 7.7 প্ৰাবল্যৰ এই ভূমিকম্পই উত্তৰ জাপানত এক প্ৰকাৰ ধ্বংসলীলা চলাইছে। হতাহতৰ সংখ্যা বৃদ্ধি পায়ে আছে। আৰু এই 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পিছত ইতিমধ্যে জাপানত ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আৰু তাৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি ইতিমধ্যে জাপান চৰকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু কালি জাপানত অহা এই 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে উত্তৰ পূৰ্বাঞ্চলত মণিপুৰত এই ভূমিকম্পৰ উৎপত্তিস্থল, যাৰ জোকাৰণি অনুভূত হ'ল গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বা গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত। গতিকে সেই দিশৰ পৰা জাপান, আমি সকলোৱে জানো জাপানত ধাৰাবাহিক ৰূপত বছৰটোৰ প্ৰায় প্ৰতিটো
প্ৰতিটো মাহতে এটা নহয় এটা ভূমিকম্প বা এটা মাহতে কেইবাটাও ভূমিকম্পৰ দেখিবলৈ পোৱা যায় ভূমিকম্পই জোকাৰি থাকে জাপানক ঠিক তেনেদৰে উত্তৰ পূৰ্বাঞ্চলো ভূমিকম্পৰ প্ৰবণ এলেকা হিচাপে জোন 5ত অন্তৰ্ভুক্ত এটা অঞ্চল জোন 5 আমি সকলোৱে জানো জোন 5 অত্যন্ত এটা বিপদাশংকা থকা অঞ্চল জোন 5 ভূমিকম্পৰ আটাইতকৈ সৰ্বোচ্চ বিপদাশংকা থকা অঞ্চল যেনেকি অসম তথা উত্তৰ পূৰ্বাঞ্চল জোন 5ৰ অন্তৰ্ভুক্ত ভাৰতৰ আটাইতকৈ বেছি ভূমিকম্প প্ৰবণ বা সৰ্বোচ্চ বিপদাশংকাত থকা অঞ্চল বুলি কোৱা হয় আৰু অৱস্থিতিৰ কথা আপোনালোকে সকলোৱে জানে উত্তৰ পূব ভাৰত বিশেষকৈ অসম অৰুণাচল মিজোৰাম মণিপুৰ নাগালেণ্ড ত্ৰিপুৰা এই ৰাজ্যকেইখন উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যকেইখন সক্ৰিয় টেকটনিক প্লেটৰ ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেট আৰু লগতে বাৰ্মা প্লেট য'ত সংযোগস্থলত অৱস্থিত হোৱাৰ বাবে ইয়াত সততেই ভূমিকম্পৰ প্ৰৱণতা দেখিবলৈ পোৱা যায় সততেই শক্তিশালী ভূমিকম্প দেখিবলৈ পোৱা যায় বিপদৰ মাত্ৰাৰ ক্ষেত্ৰত যদি চোৱা হয় এই অঞ্চলটো বিশ্বৰ অন্যতম ভূমিকম্প সক্ৰিয় অঞ্চলৰ ভিতৰত অন্যতম বুলি কোৱা হয় একেদৰে আমি যদি কওঁ অসমত বৰ ভূমিকম্পৰ যি ইতিহাস 1897 চনৰ 12 জুনৰ প্ৰলয়ংকাৰী ভূমিকম্প একেদৰে 8.9 প্ৰাবল্যৰ আছিল সেই বৰ ভূমিকম্পৰ প্ৰাবল্য 1897 চনৰ 12 জুনত বিভীষিকা চলোৱা প্ৰলয়ংকাৰী ভূমিকম্পৰ প্ৰাবল্য আছিল 8.1 আৰু ঠিক তেনেদৰে 1950 চনৰ ভূমিকম্প আমি জানো 1950 চনৰ 15 আগষ্টৰ এটা ভূমিকম্পই যি অত্যন্ত শক্তিশালী ভূমিকম্প যাক 1950 চনৰ অসম ভূমিকম্প বুলি জনা যায় গতিকে এনে ধৰণৰ ভূমিকম্প প্ৰবণ অসম তথা উত্তৰ পূৰ্বাঞ্চল এটাৰ পিছত আনটো সৰুবৰ সময়ে সময়ে এই ভূমিকম্প জোকাৰি আহিছে আৰু তাৰ মাজতে বিভিন্ন ধৰণৰ আশংকা বিভিন্ন ধৰণৰ ধাৰণা যে 1950 চনৰ পিছত আৰু এটা বৰ ভূমিকম্পে অসমক জোকাৰিব পাৰে এনে ধৰণৰ চৰ্চা চলি আহিছে ৰাইজৰ মাজত কিন্তু তাৰ মাজতে এনে ধৰণৰ সৰুবৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ আহিছে গতিকে জোন 5ত থকা অসম তথা উত্তৰ পূৰ্বাঞ্চল হিমালয়ৰ পাদদেশত থকা এই স্থান অত্যন্ত বিপদাশংকা বুলি কোৱা হয় আটাইতকৈ সৰ্বোচ্চ ভূমিকম্প প্ৰবণ অঞ্চল হিচাপে চিনাক্ত কৰা হয় আজি পুৱাৰ ভাগত 5.2 প্ৰাবল্যৰ মাত্ৰ 2-3 ছেকেণ্ডৰ এটা জোকাৰণি অনুভূত হয় আৰু শুই থকা অৱস্থাত অধিকাংশ লোকে বিশেষকৈ মহানগৰত অধিকাংশ লোকে শুই আছিল সেই সময়ছোৱাত আৰু শুই থকা ৰাইজক ভূমিকম্পৰ জোকাৰণিয়ে জগাই দিলে আৰু তাৰ পিছতে কিছু আতংকময় এটা পৰিৱেশৰ সৃষ্টি হয় কিন্তু কোৱা হয় যে ভূমিকম্পৰ সময়ত আতংকিত হ'ব নালাগে আতংকিত নোহোৱাকৈ যিখিনি প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব কৈ থকা হয় সজাগতাৰ সৃষ্টি কৰা হয় এই ক্ষেত্ৰত ৰাইজ কিছু সজাগ আৰু সচেতন হোৱা নিশ্চিতভাৱে দৰকাৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম প্ৰিয় দৰ্শক অনুৰোধ জনাম ভূমিকম্পৰ জোকাৰণি আপুনি অনুভূত কৰিছেনে নে কৰা নাই জনাব পাৰে আপোনাৰ মতামত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ